আইছো অনেক গুৰুত্বপূৰ্ণ খবৰলৈ এলপি এমই আৰু হাই স্কুলৰ বৰ্ধিত ড্ৰপ আউটে চাপ বঢ়াইছে এতিয়া শিক্ষক আৰু চিআৰচিচিৰ আধাতে বিদ্যালয় এৰাৰ শিক্ষাৰ্থীৰ ঘৰে ঘৰে যাব শিক্ষা বিভাগ সৰজমিন অনুসন্ধান কৰি সংগ্ৰহ কৰিব বিদ্যালয় এৰাৰ প্ৰকৃত কাৰণ শিক্ষা বিভাগে গঠন কৰিছে ড্ৰপ আউট পুনৰীক্ষণ কমিটি আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালনা সঞ্চালক কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত কমিটি গঠন কৰিছে 11 আগষ্টৰ ভিতৰত শিক্ষা বিভাগক ৰাজ্যৰ শিক্ষকে দিব লাগিব প্ৰতিবেদন 15 আগষ্টৰ ভিতৰত চৰকাৰক দিব লাগিব চূড়ান্ত প্ৰতিবেদন ড্ৰপ আউটত বিহাৰৰ পাছতে দ্বিতীয় স্থানত আছে এতিয়া অসমত মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হৈছে 25.1% প্ৰাথমিক স্তৰত ড্ৰপ আউটৰ হাৰ হৈছে 6.2% আৰু ড্ৰপ আউট আৰু দ্বিতীয় স্থানত এতিয়া অসম বিহাৰৰ পাছতে শিক্ষকৰ এতিয়া দেখিবলৈ পোৱা গৈছে চিআৰচিচি আৰু শিক্ষকৰ এতিয়া দেখিবলৈ পোৱা গৈছে যে চিন্তা বৃদ্ধি পাইছে যেহেতু দায়িত্ব দিয়া হৈছে কমিটি গঠন কৰিছিল শিক্ষা বিভাগৰ ফালৰ পৰা আৰু সেই কমিটিৰ অধীনত ঘৰে ঘৰে যাবলৈ দিয়া হৈছে নিৰ্দেশ ড্ৰপ আউট শিক্ষাৰ্থীৰ ঘৰে ঘৰে যাব লাগিব কিয় আসলতে আধাতে বিদ্যালয় এৰিছে কিয় আধাতে শিক্ষা হাং কৰিছে শিক্ষাৰ্থীসকলে সেই তাৰ তথ্য সংগ্ৰহ কৰিব লাগিব প্ৰতি ঘৰত গৈ আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ঘৰত গৈ এই তথ্যসমূহ সংগ্ৰহ কৰিব লাগিব শিক্ষক আৰু বিভাগীয় বিষয়াই এই সন্দৰ্ভত আমাৰ বৰপেটাৰ সাংবাদিক দিগন্ত কলিতাৰ এক ৰিপৰ্ট আছে হে আগবঢ়াইছো হয় এইখন চৰকাৰে সরকারি স্কুলের ছাত্র ছাত্রী সকলক যিমানখিনি সুবিধা দি আহিছে হেয়া অপরিসীম কিন্তু আজিৰ তাৰিখত এটা উদ্বেগজনক খবৰ যে এই সরকারি বিদ্যালয়সমূহত আধাতে এৰা ছাত্র ছাত্রীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু দেশৰ ভিতৰতে আধাতে এৰা ছাত্র ছাত্রীৰ সংখ্যাৰ ক্ষেত্ৰত অসমে দ্বিতীয় স্থানত আছে এটা উদ্বেগজনক খবৰ যেহেতু সরকারি স্কুলত ছাত্র ছাত্রীসকলক সাজ পোছাকৰ পৰা আদি কৰি খাদ্যৰ পৰা আদি কৰি ছাত্ৰীসকলক মইনা নিযুত আঁচনিৰ পৰা অন্তৰ্ভুক্ত কৰাৰ আদি কৰি যিবোৰ সুবিধা প্ৰদান কৰিছে সেইবোৰ সুবিধা পোৱা সত্ত্বেও ছাত্ৰ ছাত্ৰীসকলে কিয় আধাতে সরকারি স্কুল এৰে এই ক্ষেত্ৰত চৰকাৰে এটা নিৰ্দেশ জাৰি কৰিছে যে এইসকল যিসকলে সরকারি স্কুল আধাতে এৰিছে বিদ্যালয় আধাতে এৰিছে তেওঁলোকে কি কাৰণত বিদ্যালয় আধাতে এৰিছে তাৰ কাৰণ জানিবলৈ বিদ্যালয়ৰ শিক্ষকসকলক ঘৰে ঘৰে যোৱাৰ এক নিৰ্দেশ জাৰি কৰিছে আৰু আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালক কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিৰ দ্বাৰা তেওঁলোকে 7 দিন সময় দিয়া হৈছে আৰু 7 দিনৰ ভিতৰত বিদ্যালয়ৰ ঘৰে ঘৰে গৈ প্ৰকৃত কাৰণ জানিবলৈ তেওঁলোকে ল'ব লাগিব আৰু এই প্ৰতিবেদন দাখিল কৰিব লাগিব এই মুহূৰ্তত মই বৰপেটা দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলৰ বিদ্যালয়ত উপস্থিত আছো আৰু মোৰ সৈতে অধ্যক্ষ উপস্থিত আছে মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম আসলে এটা উদ্বেগজনক খবৰ যে চৰকাৰী বিদ্যালয়সমূহত আধাতে ছাত্ৰ এৰা স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে এই ক্ষেত্ৰৰ পৰা ক'ব লাগিলে আমি বিদ্যালয়ৰ যিখিনি ড্ৰপ আউট ষ্টুডেণ্ট আছে আমি তেওঁলোকৰ ঘৰে ঘৰে গৈছোঁ আৰু এটা কথাই গম পাইছোঁ যে তেওঁলোকৰ বেছি সংখ্যক ল'ৰাই ফেমিলিৰ ইনকামৰ লগত জড়িত আৰু তেওঁলোকৰ ধান কটাৰ সময়ত বা খেতি বাতিৰ সময়ত তেওঁলোকে সহায় কৰে যাৰ ফলত তেওঁলোকে এমাহত ধৰি 2 মাহ ধৰি স্কুলত নাহে আৰু এইভাগে তেওঁলোকে বিদ্যালয়ৰ প্ৰতি অনীহা আগবাঢ়ে আৰু কিছুমান আধাতে কিছুমান ল'ৰা ছোৱালীবিলাকে বিয়া হয় এই ক্ষেত্ৰত আমি এইটো এটা অসুবিধা পাইছোঁ আমি ইতিমধ্যে বহু ঘৰত গৈছোঁ আৰু আমাৰ বিদ্যালয়ত 374 জন ষ্টুডেণ্ট তাৰে 17 জন আমাৰ ড্ৰপ আউট আছে যেহেতু প্ৰকৃত কাৰণ আপুনি এইটোৱে বুলি ভাবে যে তেওঁলোকে অনীহা স্কুল নাহতে অনীহা হৈ গৈছে আৰু তেওঁলোকৰ ফেমিলিত হেল্প কৰিব লাগে আৰ্থিক অনাটনত থাকে কিছুমানৰ মাক দেউতাকে দুপৰীয়া ৰাতিপুৱাই ওলাই যায় কাম কৰিব তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া মাক দেউতাক নাথাকে তেওঁলোকৰ দায়িত্বটো কম থাকে গতিকে এদিন দুদিন নাহতে স্কুলত আহিবলৈ এৰি যায় আৰু যেহেতু সরকারি হয় বহুখিনি সুবিধা আজিকালি ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে সেইটো হ'ল তাৰমানে কি ফেমিলিটোৰ বেকগ্ৰাউণ্ডৰ ওপৰতে নিৰ্ভৰ কৰে চৰকাৰে কি দিছে এইটো তেওঁলোকৰ সময় নাই আৰু তেওঁলোকৰ যিটো ফেমিলি বেকগ্ৰাউণ্ড সেইটোৰ কাৰণে মাক দেউতাকৰ মানে কনচিয়াছটো কম তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীবিলাকে ড্ৰপ আউটত পৰে
যিহেতু বিজেপি চৰকাৰৰ দিনত চৰকাৰীভাৱে বহুখিনি সা সুবিধা ছাত্ৰ ছাত্ৰীসকলক দিছে কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ অনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ কিবা কাৰণত ব্যৰ্থ হোৱা বুলি আপুনি ভাবে নেকি নাই এই ক্ষেত্ৰত মানে চাওক এইটো সঁচাকৈ আমাৰ কাৰণে উদ্বেগজনক এটা খবৰ কিন্তু অসম যিহেতুকে ভাৰতবৰ্ষৰ হিচাপে যদি তুলনা কৰোঁ কিছু পৰিমাণে তলত থকাটো স্বাভাৱিক কিন্তু দ্বিতীয় স্থানত থকাটো সঁচাকৈ বৰ উদ্বেগজনক হৈছে আৰু এইটো আচলতে আমি চাব লাগিব এটা ৰিচাৰ্চ এটা হ'ব লাগে যে কি কাৰণত এটা হৈছে ইয়াৰ কাৰণে এনে যদি আমি ওপৰলৈ চাওঁ যে এইটো কাৰণ হৈছে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কাৰণ হ'ব পাৰে অৰ্থনৈতিক হ'ব পাৰে সামাজিক হ'ব পাৰে এই গোটেই কথাটো মই ভাবোঁ যে এই চৰকাৰৰ উদ্যোগত এটা ৰিচাৰ্চ হ'ব লাগে এটা গৱেষণা হ'ব লাগে যে কি প্ৰকৃত কাৰণ আৰু সেই কাৰণটো নিৰ্মূল কৰিব লাগিব তেতিয়াহে যদি আমি এটা উপযুক্ত শিক্ষাৰ পৰিৱেশ পাওঁ আৰু মানুহবিলাকে মানে ল'ৰা ছোৱালীবিলাক ঠিকমতে আহে কাৰণ ল'ৰা ছোৱালী আগতে শিক্ষাৰ দিশটোত যথেষ্ট আগবাঢ়িছে এইটো ঠিক আৰু এই চৰকাৰে বা যথেষ্ট প্ৰত্যেকটো বিভাগতে যথেষ্ট গুৰুত্ব দিছে কিন্তু তথাপিও যদি এইটো হৈছে এইটো সঁচাকৈ দুখৰ বিষয় আৰু এই বিষয়ে মই ভাবোঁ আমি যদি খুব আন্তৰিকতাৰে আমি এই ক্ষেত্ৰত এটা গৱেষণা কৰোঁ আমাৰ যদি শিক্ষক সমাজে বা অন্যান্য সমাজৰ যিবিলাক সচেতন ব্যক্তি আমাৰ প্ৰশাসন পুলিচ এই সকলোৱে যদি লগ লাগি আমি এটা কমিটি গঠন কৰি এই বিষয়ে আমি আলোচনা কৰোঁ আৰু আমি যদি তেওঁলোকক সজাগ কৰিব পাৰোঁ মই ভাবোঁ তেওঁলোকে স্কুলত পঢ়িব আহিব কাৰণ যিকোনো এটা মানৱ জীৱনৰ শিক্ষা আৰু স্বাস্থ্য অত্যন্ত দৰকাৰী খোৱা লোৱা আৰু বাসস্থানৰ পিছতে শিক্ষা আৰু স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট দৰকাৰ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দৰকাৰ হয় 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 মই সতীৰ্থ যিটোক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইখন এখন বিদ্যালয়ৰ পৰিৱেশ এক সুন্দৰ পৰিৱেশ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ড্ৰপ আউটত দ্বিতীয় স্থানত